হাই কি খবৰ ভালনে ভালনে আমাৰ ভিডিঅ' চাব দেই আপোনালোকে এতিয়া হাঁহৰ লগত খাবৰ কাৰণে কোমোৰাটো এতিয়া কাটিব লাগিব কোনে কোনে কোমোৰা কাটি পাইছে বাৰু দেখিলে নে একে ঘাপে কাটি দিলোঁ পিঁয়াজখিনি ইয়াত দি লৈছোঁ একদম ফুটি যায় দেই তেল গৰম কৰি এয়া পিঁয়াজ দি থকা হৈছে অলপ ৰঙচুৱা হোৱালৈকে তাৰপিছত আৰু হাঁহৰ মাংস বনাবলৈ গৈ আছে হৈ আছে এতিয়া হালধি গুড়ি অলপ চাই লওঁ বাহ তাৰপিছত এয়া কোমোৰা লগতে এয়া মছলা মানে নহৰু আদা তেজপাত আৰু এয়া হাঁহৰ মাংস হাঁহ মাংস স্পেচিয়েল আমাৰ পিঁয়াজ ৰচুনখিনি হৈ গ'ল এতিয়া হাঁহৰ মাংস দিম ৰঙচুৱা হোৱাৰ পিছত আমাৰ হাঁহৰ মাংস কেৰাহীত পৰিছে এইখিনি অলপ ড্ৰাই ফ্ৰাই বনাম মানে একো নিকাকৈ বনাম আৰু এয়া এইখিনি এতিয়া 10 মিনিটমান 15 মিনিটমান ভাজি ল'ম তাৰপিছতে কোমোৰাখিনি দিম অ'কে এয়া হৈছে হাঁহৰ ড্ৰাই ফ্ৰাইখিনি তাৰপিছতে বাকীখিনি বনি আছে লাহে লাহে এইখিনি কোমোৰাৰ লগত হাঁহৰ মাংস এয়া দেখিছেনে বহুত ধুনীয়া হৈছে কিন্তু ৰেড মিচিটো দিয়া নাই মই ল'ৰাটো খাব নোৱাৰে যে সেইকাৰণে আৰু 5 মিনিটৰ পিছত হৈ যাব এতিয়া গাহৰি বনাব লৈছোঁ এইখিনি ভজা হৈ গ'ল পিঁয়াজখিনি ইয়াতে আলু আৰু গাহৰি লগতে দি দিছোঁ এতিয়া মাংসখিনি তেল ওলাই সিজিলেই তাতে এতিয়া মই গাজ টেঙা দিম মানে খৰিচা আহি দি দিছোঁ 2 চামুচমান হ'ব বেছি দিলে টেঙা লাগিব খাই তাৰপিছত লৰাই দিম এনেকৈ তাৰপিছত 5 মিনিট পিছত খাব পৰা হ'ব আৰু এয়া আমাৰ বেটাই বহি বহি মোবাইল চাইছে চিপছ খাই আছে বেটা শুনো ঐ এইফালে চাই দিয়াচোন